নেট থাকে বা আপোনালোকে জেওৰা দিয়ে কিন্তু জেওৰা বা নেটৰ এতিয়া মানে হে খৰচাত জেওৰা খৰচাত মানে আপোনালোকে এনেকুৱা দি দিব পাৰে ওয়াল মাৰি দিব পাৰি ওয়াল মাৰি দিব 3000 বা 4000 টকা খৰচ কৰি আপোনালোকে এনেকুৱা এখন ওয়াল দিব পাৰি 30 বছৰৰ কাৰণে গ্যাৰান্টি দি দিম 30 বছৰ ৰেডি কৰি ৰাখিছো এটা বুকিং আছে নেকি বুকিং আছে আপোনাৰ আজি ডিব্ৰুগড় যাব এক গাড়ী ডিব্ৰুগড় এক গাড়ী মাল আজি ডিব্ৰুগড় পৰা যাব ডিব্ৰুগড় যাব তাৰপিছত কাম চলি আছে আৰু তেওঁলোক ডিব্ৰুগড় এতিয়া ৰাতিয়ে ওলাই যাব চাগে আজি ৰাতি ওলাই যাব 6টা আচ্ছা আচ্ছা এইবিলাক মানে ৰেডিমেড ওয়াল গপচ আছে নে বহুত অলপ এটা চাব একোৱে নহয় আকৌ এবাৰ দিয়কচোন চাওঁ এতিয়া চাব একোৱে নহয় এইটো চাওক একোই নহয় দেখিছে আপোনালোকে একো কেটকুতে নহয় নমস্কাৰ আজি আপোনালোকে একদম ধামাকা আৰু ধুনীয়া ভিডিও এটা লৈছো কাৰণ সকলোৱে মন যায় যে নিজৰ ঘৰ এখন বনোৱাৰ পিছত আপুনি বাউণ্ডাৰী ওয়াল দিবলৈ কিন্তু আপোনালোকে যে ভাবি থাকে বহুত টকা খৰচা হ'ব যে বাউণ্ডাৰী ওয়ালখন দিয়াৰ পিছত আমাৰ লাখ লাখ টকা খৰচা হ'ব কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ভিডিও মাধ্যমে এনেকুৱা এটা বস্তু দেখাব ওলাইছো যিটো বস্তু দেখাৰ পিছত আপোনালোকে মাত্ৰ কেইহাজাৰমান টকাতে আপোনালোকক খৰচ কৰি আপোনালোকৰ ঘৰখন বাউণ্ডাৰী ওয়াল দিব পাৰিব মই আপোনালোকক দেখাব ওলাইছো এইফালে দেখিব পাৰিছে ৰেডিমেড বাউণ্ডাৰী ওয়াল আপোনালোকে এইফালে চাব পাৰিছে ৰেডিমেড বাউণ্ডাৰী ওয়াল আপোনালোকে এইবিলাক দেখিছে এইবিলাক ৰেডিমেড বাউণ্ডাৰী ওয়াল ইমানেই গপচ যে আপোনালোকে যিবিলাক ৰঙা ইটাৰে বহুত দিনৰ পৰা ওয়াল দি আহিছিল সেই ওয়ালৰ সমান সমান গপচ কিন্তু খৰচাটো তাতকৈ আধাতকৈ আধা তাৰ মানে আপোনালোকৰ তাত যদি 10000 টকা খৰচা কৰি এখন যদি ওয়াল দিয়ে ইয়াত মাত্ৰ 3000 বা 4000 টকা খৰচ কৰি আপোনালোকে এনেকুৱা এখন ওয়াল দিব পাৰিব তে ভিতৰ সোমাই যাম যিহেতু মই এটা ফেক্টৰীত আহিছো তেওঁলোকে কেনেকৈ বনায় আৰু আপোনালোকেও কেনেকৈ লগাব পাৰিব যিহেতু আমাৰ অল অসমত তেওঁলোকে এই ফেক্টৰীত এইবিলাক ওয়ালবিলাক লগাই আছে আপাৰ আসাম হওক লোৱাৰ আসাম হওক মধ্য অসমক সবতে লগাই ফেক্টৰী আছে ফেক্টৰী ওনাৰ আছে নমস্কাৰ ভালনে ভালে আচ্ছা তে আজি আপোনালোকৰ ফেক্টৰীত আহিলো হা ফেক্টৰীত অহাৰ মতলবটো এটাই মানে যে বহুতে আজিকালি ওয়াল দি থাকে ইটাৰে ওয়াল যে দিয়ে এইবিলাক ওয়াল দি থাকে কিন্তু বহুত টকা খৰচা হৈ যায় কিন্তু আপোনালোকৰ ইয়াত এই ৰেডিমেড বাউণ্ডাৰী ওয়াল খৰচাটো কমি যাব নে বহুত কমি যাব আপোনাৰ মিনিমাম 70-60% কমি যাব 70-60% কমি যাব আচ্ছা তে চাওক 70-60% কমি তাৰ মানে যত যদি আপোনাৰ 10000 টকা 12000 টকা যোনটো ইটাৰে গাঠিলে যদি দিয়ে তেতিয়ালে এনেকুৱা ৰেডিমেড ওয়াল দিলে কিমান আহিব মাত্ৰ 3000-4000 যাব 3000-4000 টকাত আহি যাব জেওৰা থাকে নেট থাকে কিন্তু আপোনালোকে যদি অকমান তাতকৈ খৰচা কৰে তেনেহলে এনেকুৱা ওয়াল দিব পাৰিব নে ওয়াল দিব পাৰিব বা কাৰবাৰ ফেন্সিং ওয়াল বেৰা লগাই ফেন্সিংও দিব পাৰিব তে চাওক মই আপোনালোকক এটাই কথা কওঁ আপোনালোকে এনেকুৱা যিবিলাক নেট থাকে এই নেট বিলাকৰ সলনি অলপ ওচৰলৈ আহা এনেকুৱা নেট থাকে বা আপোনালোকে জেওৰা দিয়ে কিন্তু জেওৰা বা নেটৰ এতিয়া মানে হে খৰচাত জেওৰা খৰচাত মানে আপোনালোকে এনেকুৱা দি দিব পাৰে ওয়াল মাৰি দিব পাৰি ওয়াল মাৰি সুবিধা কৰি দিছে আৰু এইফালে দেখিছো এইবিলাক ওয়াল বিলাক আপোনালোকে একদম পুৰা ৰেডি কৰি ৰাখিছো এটা বুকিং আছে নেকি বুকিং আছে আপোনাৰ আজি ডিব্ৰুগড় যাব এক গাড়ী ডিব্ৰুগড় এক গাড়ী মাল আজি ডিব্ৰুগড় পৰা যাব তে চাওক লোকেশনটো মানে লোকেশনটো আপোনাৰ নগাঁও ডিস্ট্ৰিক্ট সামগ্ৰী সমষ্টি গিৰগাঁও নগাঁও হলে আপোনালোকে অল অসমত বনাই দিব এনি জায়গাত বনাই দিম আচ্ছা তে এতিয়া এইখিনি এটা কথা দেই কোৱালিটিটো কথা আহি পৰে কাৰণ এতিয়া চাওক ইটাৰে যিবিলাক ওয়াল দিয়ে সেইবিলাক ওয়ালটো দি আহিছে কিন্তু এই ওয়াল খিনি দিয়া কোৱালিটিটো মানে বস্তুটো কেনেকুৱা ইমান গপচ হয় নহয় হেতু নিচিনা গপচ হবে ধৰক ইটাৰ ওয়াল আৰু এইটো ওয়াল বহুত ডিফাৰেন্স আছে কাৰণ এইটো ৰেডিমেড হয় কিন্তু বস্তুটো কি হেতু যদি আপোন 10 লাখ টকা খৰচ যায় এটো আপোনাৰ 2 পৰা 2.5 লাখ টকা খৰচ যাব আচ্ছা মানে ডাইৰেক্ট মানে 70-80% ডিসকাউন্ট হৈ যাব ওকে আচ্ছা তে ইয়াত ভিতৰত কি দিয়া ৰড চড দিয়া এইটো ভিতৰত 6 mm ৰড আছে 6 mm ৰড আছে এইবিলাক মানে ৰেডিমেড ওয়াল গপচ আছে নে বহুত অলপ এটা চাব একোৱে নহয় আকৌ এবাৰ দিয়কচোন চাওঁ এতিয়া চাব একোৱে নহয় এইটো চাওক একোই নহয় দেখিছে আপোনালোকে একো কেটকুতে নহয় আপোনালোকে দেখিব পাৰিছে একদম বহুতে হেভি গপচ কোৱালিটি আৰু আপোনালোকক অলমোষ্ট তেওঁলোকে মই আহি পোৱাৰ পিছতে একদম অকমান দেখাই দিছে যে ভিতৰত ৰড আছে নে মই সুধিছিলো আৰু এইফালে অলপ ভাঙক এইফালে বাৰু দেখুৱা আছে বা এইফালে ভাঙক অলপ আঁতৰলৈ যোৱা ধুনীয়াকে দেখাই দিয়ে গোটেই মানুহটো থাকে এই চাওক এইবিলাক কেনেকুৱা গপচ ভিতৰত ৰড আছে ন ৰড আছে ভাঙি দেখুৱাই দি আছো ওকে দেখাই দিয়ক এইটো চাওক মানে পুৰা টঙনিয়াবলগীয়া হয় আপোনালোকে এনেকে মানে ভাঙিব নোৱাৰে আৰু বহুতে কৈ থাকে বোলে গৰু ছাগলী খুনিয়ালে ভাঙি যায় এইটো ভাঙিব জিন্দেগীত নোৱাৰে মানুহক পিটিব এইবিলাক হাতুৰি মাৰি এইবিলাক মানে পুৰা হেৰি কৰিছো চাওক এয়া দেখাই দিছো চাওক এইবিলাক ৰড দেখিছে আপোনালোকৰ 6 mm ৰড ন 6 mm ৰড এইফালে এইবিলাক যে আছে ৰড এইবিলাক ৰড দিয়া হয় নেকি এইবিলাক ৰড দিয়া হয় এইবিলাক ৰড আপোনালোকে দেখিব পাৰিছে এই যিবিলাক ৰড আছে এই ৰড বিলাক আপোনালোকে এই ওয়াল সমূহত দিয়া হয় তেনেহলে ভাবি চাওক কেনেকুৱা গপচ জিয়াটাটো ব্যৱহাৰ নকৰে মিহিন যে তাৰ ডাইৰেক্ট ৰড চিষ্টেম মানে জিয়াটাটো দিলে বস্তুটো গপচটো কম হয় চাগে গপচটো কম হয় অলপ এগ্ৰিমেন্ট কৰি লওক আমি 30 বছৰৰ কাৰণে এগ্ৰিমেন্ট কৰি লম ইয়াৰ ভিতৰত ভাঙি গল ফাটি গল ওয়াল এটো আমি ৰিটাৰ্ণ ৰিফাৰিং কৰি দিম বনাই দিম ৰিটাৰ্ণ বনাই দিম আচ্ছা আপোনালোকে এইফালে যদি চাই এই ওয়াল বিলাকত যদি আপোনালোকে ভাঙি যায় ডাইৰেক্ট আকৌ আপোনালোকে ইয়াৰ ফেক্টৰীৰ পৰা লগে নতুন বনাই দিম আমাৰ মোবাইল নাম্বাৰ থাকিব হেতা ফোন কৰি কল কৰি কৈ দিব তে মোৰ মালটো ভাঙি গল ওয়ালটো কিবা এটা প্ৰবলেম হৈ গল আমি ওয়ালটো ঠিক কৰি থৈ কিমান বছৰলৈকে গ্যাৰান্টি দিব 30 বছৰৰ কাৰণে গ্যাৰান্টি দি দিম 30 বছৰ এই যিবিলাক ওয়াল আছে এই ওয়াল বিলাক 30 বছৰলৈকে গ্যাৰান্টি দিব 30 বছৰলৈকে আপোনালোকৰ যদি এই ওয়াল
অকমানো খৰু চাহেব ডাইৰেক্ট আপোনালোকে ডাইৰেক্ট বনাই দি থৈ আহিম ডাইৰেক্ট এগ্ৰিমেণ্ট কৰি ল'ব মানে এগ্ৰিমেণ্ট কৰি ল'ম চাওক কেনেকুৱা ফেচিলিটি দিছে আপোনালোকে ইটাৰে যদি বাউণ্ডাৰী ৱাল দিয়ে আপুনি ইটা ৱাল দি চোৱা ইটাৰে যদি ৱাল দিয়ে ৰেডিমেড যিবিলাক ৱাল নহয় ইটাৰে যি ৱাল ইটাৰ ৱাল দিলে আপোনালোকক মিস্ত্ৰীয়ে বনাই যোৱাৰ পিছত যদি কাইলৈ যদি কিবা পৰি ভাঙে বা ভাঙি যায় কিবা ফাটি যায় এইটো মিস্ত্ৰী ৰিস্ক নলয় মিস্ত্ৰীয়ে বনাইহে দি থৈ যাব কিন্তু এওঁলোকে আমি ৰিস্ক লৈ ল'ম এওঁলোকৰ তাত যদি লগাই তেনেহ'লে এওঁলোকে ডাইৰেক্ট ৰিস্ক লয় ইটাৰ ৱাল কিন্তু আপোনালোকৰ ৰিস্ক নলয় আচ্ছা তাৰপিছত এইফালে পোষ্টবিলাকো বনাই আছে নেকি পোষ্ট বনাই আছে এইফালে অ'কে এইফালে অলপ দেখাই আহোঁ এইফালে পোষ্টবিলাক বনাই আছে ন আপোনালোকৰ ফেক্টৰী মানে পুৰা বনোৱা হৈছে ন আচ্ছা এইবিলাক পোষ্টবিলাক বনাই আছে আৰু এইবিলাক পোষ্টবিলাক বনাই আছে ষ্টক ৰাখিছে কেনেকে বনাই এইটো কি মানে চিমেণ্ট খিনি ব্যৱহাৰ কৰে আৰু এইবিলাক শেপবিলাক আছে ন আচ্ছা ডিজাইনবিলাক আপোনালোকক অলপ ভালকে দেখাই দিয়া এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইটো এটা ডিজাইন আপোনালোকৰ ডিজাইন এভেইলেবল আচ্ছা আৰু চিমেণ্ট এইটো আপোনালোকে ধুনীয়া ভাল কোৱালিটি চিমেণ্ট ব্যৱহাৰ কৰে ভাল কোৱালিটি ন ঠিক আছে আৰু এইফালেও দেখাইছে অলমোষ্ট একদম আৰু এইফালেও ডিজাইন বহুত আছে ন ডিজাইন আছে এইফালে মোবাইলটো যদি দেখাই দিওঁ অলপ এইফালে দিয়া এইফালে আপোনালোকৰ ডিজাইন চাব পাৰিছে একদম এইফালে ডিজাইনেবল আছে এইবিলাক আপোনাৰ 8 mm ৰড দিয়া হয় ন ৰড দিয়া হয় আচ্ছা পুৰা গপচ কিমান ওজন কিমান হয় এটা খুঁটা আপোনাৰ 1 কুইণ্টেলৰ ওপৰত হ'ব 1 কুইণ্টেল এটা খুঁটা এটা খুঁটা 1 কুইণ্টেল কিন্তু কেনেকুৱা হেভি কিমান ডিষ্টেন্সত দিয়ে আৰু এইটো আপোনাৰ 4.5 ফুট দূৰে দূৰে এটা খুঁটা বহিব 4.5 ফুট দূৰে দূৰে ওকে ঠিক আছে তাৰপিছত এইফালে দেখিছো গিটি চিটি পুৰা মিক্সিং কৰি থৈ দিছে মিস্ত্ৰী ভাত খাব গ'ল যেন ইয়া গিটি আছে বালি আছে এই চিমেণ্ট আনিবৰ বাকি আছে এইটো ৰড দি আছে এখিনি ৰেডি কৰি থৈ গৈছে ভাত খাব গৈছে আহি আকৌ বনাত লাগি যাব আৰু যেটো আপোনালোকৰ কাইলৈ আপাৰ আছাম ওলাই আছে যেটো তেওঁলোক কাইলৈ আপাৰ আছাম ওলাই আছে একদম পুৰা মাল লৈ ডিব্ৰুগড়ত কাম কৰিব যাব সেইকাৰণে পুৰা একদম এইবিলাক বনাই ৰেডি কৰি ৰাখিছে আৰু এইফালে বহুত ষ্টক হৈ আছে যেটো এইবিলাক ৰড দিয়ে ন এইবিলাক ৰড দি দিও এইবিলাক ৰড দিয়া হয় তেওঁলোকে পোষ্টত একদম আপোনালোকৰ বেছিভাগ কাম আপাৰ আছামৰ ফালে বহুত যায় নেকি বেছিভাগ আপাৰ আছাম ফালে আপাৰ আছাম ন ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ এইবিলাক জেগাত তেওঁলোকৰ বহুত কাম চলি থাকে আপোনালোকৰ তেওঁলোকৰ অলমোষ্ট এতিয়া কাম চলি আছে নেকি কাম চলি আছে তেওঁলোকৰ ডিব্ৰুগড়ত কাম চলি আছে আৰু তেওঁলোক ডিব্ৰুগড় এতিয়া ৰাতিয়ে ওলাই যাব চাগে আজি ৰাতি ওলাই যাব 6টা আচ্ছা আচ্ছা কাম কৰে ফেন্সিংৰ কাম কৰিম আমি ফেন্সিং মানে যিবিলাক মানে নেট নিচিনা আৰু হেতু ইয়া ৱালতকৈ কষ্ট তাতো আৰু কম ৱালতকে বহুত কম হ'ব ফেন্সিং আৰু কম আহি যায় আৰু কম আহিব আচ্ছা তে গুটেখিনি আপোনালোকক দেখুৱাছো ফেন্সিং হক লাগিলে ৰেডিমেড বাউণ্ডাৰী ৱাল হক লগাব পাৰিব আপোনালোকে যেনেকৈ ষ্টাইল লাগে হেনেকুৱা লগাব পাৰিব এনেকুৱা বনাই দিব ভিডিওটো লাষ্টত আপুনি কি ক'ব একদম কমত বনাই দিব নে আমাৰ ভিডিও চাই আপোনাৰ ভিডিও চাই কোনোবাই যদি ফোন কৰি কয় আপোনাৰ ভিডিও চাই ফোন কৰে তাত আপোনাৰ 5000 টকা আমি কম ধৰি দিম 5000 টকা 5000 টকা কম ধৰিম ওকে ঠিক আছে আৰু মানে অলমোষ্ট গুটেখিনি কৈছে বহুত কম আহিব 60-70% ডিসকাউন্টত আহি যাব দেৰি নকৰিব আপোনালোকে স্ক্ৰিনত যেটো নাম্বাৰ ওলাইছে এই নাম্বাৰ আপোনালোকে এতিয়াই যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকৰ একদম সপোনৰ ঘৰখন ধুনীয়াকৈ ৰেডিমেড বাউণ্ডাৰী ৱাল দি আপোনালোকে সজাই তোলক তে নেক্সট আকৌ যত কাম কৰিব তাত ধুনীয়াকৈ বনাই দি থৈ আহিম হ'ব ঠিক আছে আজিলৈ ইমানে আছিল ধন্যবাদ